নমস্কাৰ। মই আজি আপোনালোকক এটা অনুষ্ঠান দেখাব বিচাৰিছোঁ। যিহেতু ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ আমি আগতে শুনা নাছিলোঁ, এই পোনপ্ৰথমবাৰৰ বাবে শুনিছোঁ আৰু তেওঁলোকে চেষ্টাও কৰিছে আৰু আগতে পাতিছে যদিও আমাৰ এই তিতাবৰত আমি মই দেখিবলৈ পাইছোঁ আৰু আপোনালোককো দেখাবলৈ মই চেষ্টা কৰিছোঁ। যিহেতু ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ৰঙা চৰাই যি সকাম, এই ৰঙা চৰাই সকাম এইবাৰ তিতাবৰৰ ৰজাবাহাৰত পাতিছে আৰু যিহেতু এই অনুষ্ঠানটো মই ইয়াত আহি গম পাইছোঁ যে দিনত পতা নহয়, মানে সন্ধিয়া সময়ত গধূলি সময়ত পতা হয় আৰু ইয়াত দেখিছে আপোনালোকে চব জোৰ জাৰ চলাই আছে। এতিয়া যিহেতু ইয়াত লাইটৰ ব্যৱস্থা নকৰে আৰু এতিয়া আমি কোৱা শুনিছোঁ ছাইডত ইয়াত নৈ এখন লৈছে, কিহৰ কাৰণে লৈছে আৰু ইয়াত হাবি মাজত লৈছে, কিহৰ কাৰণে লৈছে, পথাৰৰ মাজত আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম। আহক, এতিয়া আমি দেখি আছোঁ যে আমাৰ দদাইদেউ এজন আছে। দদাইদেউজনে ক'ব, যিহেতু আপোনালোকে এই জুই যি আপোনালোকে এতিয়া ভমক আমি যিটো কওঁ, এইটো ভূটা যিটো আপুনি যে কওঁ, এইটো আপোনালোকে কিয় এতিয়া ব্যৱহাৰ কৰিছে লাইট নকৰি? আমাৰ এইটো হ'ল অতীজৰ নিয়মবোৰ, হয়, অতীজৰ পৰাই আহি আছে, হয়। গতিকে আমাৰ ভূটাইহে এইটো, আমাৰ আগৰটো হেৰি নাই, হয়, লাইটৰ হেৰিবোৰ নায়েই, হয়। আমাৰ চাকি আৰু ভূটা আপোনাৰ কাঁচি তেলৰহে এইবোৰ ব্যৱহাৰ হয় নিশ্চিত। আৰু লগতে মানে আমি দেখিবলৈ পাইছোঁ ইয়াত আপোনালোকৰ গধূলি কৰা হৈছে। অঁ, গধূলি, এইটো ৰাতি ন? আৰু কিবা নৈ কিনাৰত যে লৈছে, কিবা ইয়াত তাৎপৰ্য আছে নেকি? কিবা এইবিলাক কামবিলাক হ'ল আপোনাৰ ৰাতি কৰাৰ কাৰণে, কেলৈ নদী, হয়, গছৰ তলৰ হাবি তেনেকুৱা জংঘলতহে কৰে কামবিলাক। আৰু এতিয়া যিহেতু আমি দেখিছোঁ সেইফালে আপোনালোকৰ যিবিলাক কৰ্ম হ'ব, কৰ্মবিলাক আন্ধাৰত হয় নে? অঁ, হ'ব। আমি এতিয়া বৰ্তমান কৰ্মভাগ ক'ত হৈছে আমি দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছে, ইয়াত নাৰিকলৰে এখন তোৰণ বনোৱা হৈছে, নাৰিকলৰে তোৰণ বনাই দিছে আৰু এইফালে এখন নদী আছে। এইখন এটা জান, মানে নদী বুলি নহয় জান হয়, মানে নদী কিনাৰতে কৰা হয়। যেতিয়া নদী নাথাকে জান লৈ পথাৰৰ মাজত লৈছে, এইফালে হাবি আছে, জংঘল আছে। এতিয়া প্ৰায় 6টা, 6:30 বাজিছে, তেওঁলোকে জোৰ জাৰ চলাই আছে আৰু এতিয়া কামবিলাক কৰি আছে আৰু পিছত আমি আৰু দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যে কেনেধৰণে নিয়ম কানুনবিলাক কৰে, যিটো ৰঙা চৰাই যি সকাম, সেই সকাম ভাগ কেনেধৰণে কৰে আমি সকলোখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম। ইফালে ইয়াত যিখিনি জেগা লাগে এই সকাম ভাগ কৰিবৰ কাৰণে এয়া ভকতসকলো আহিছে। এতিয়া আমি ইয়াতো এনেধৰণে এই কামবিলাক কৰি আছে। আমি আগতে দেখা নাছিলোঁ, এইবাৰ দেখিছোঁ আৰু আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু চুতীয়া যুৱ সন্মিলন অসম আচাই এই কামটো লৈছে উদ্যোগত, উদ্যোগত লৈছে। এইটো যোৰহাট জিলা সমিতিৰ আৰু তিতাবৰ সমিতিৰ উদ্যোগত এই কৰ্মভাগ কৰিছে। এই হৈছে এই ঘৰটো কি বুলি কয়, ইয়াৰ এই যি এতিয়া কৰ্মভাগ যে কৰা হ'ব? আচলতে আমাৰ চুতীয়া জনগোষ্ঠী ঐতিহ্যৰ লগত জড়িত আৰু পৰম্পৰা ধৰ্মীয় ৰীতিৰ লগত জড়িত ৰঙা চৰাই সকাম আয়োজন কৰা হয়। আৰু আচলতে এই ঘৰ ভাগত আমি ওপৰত টকৌপাত দিছোঁ পৰম্পৰাগতভাৱে। আৰু মানে এই সকাম ভাগ আপোনাৰ কোনো এখন নদী বা জান নতুবা আপোনাৰ কোনো এজোপা ডাঙৰ গছৰ তলত পথাৰৰ মাজত কৰা হয়। আৰু এই সকাম ভাগ আয়োজন কৰা আচলতে আমাৰ যিটো লোকপ্ৰবাদ আছে, যিটো ইতিহাস আছে, আচলতে লোকবিশ্বাস আছে যে কোনোবা এখন গাঁৱত যদি বা কোনোবা এঘৰত মানে আমাৰ বসতিপূৰ্ণ এলেকাত যদি কাৰোবাৰ যদি কোনোবা ৰোগত পৰি থাকে বা ৰোগাক্ৰান্ত যদি হৈ থাকে বা নৰীয়া যদি হৈ থাকে, তেওঁৰ হৈ যদি এই সকাম ভাগি আয়োজন কৰা হয়, তেতিয়া তেওঁ কিন্তু আপোনাৰ সেই ৰোগৰ পৰা মুক্ত হোৱাৰ লগতে তেওঁ ৰোগমুক্ত হৈ পৰে। ইয়াত আৰু এটা আমি দেখিবলৈ পাইছোঁ যে ইয়াত কিন্তু সকলো পুৰুষ আছে, ইয়াত কিন্তু মহিলা আমি দেখিবলৈ পোৱা নাই। ইয়াৰো কিবা তাৎপৰ্য আছে নেকি? আচলতে এই সকাম ভাগলৈ অকল পুৰুষসকলেহে ইয়াতে মানে আপোনাৰ কি কয় আগভাগ লয়। ভকত আছে, আমাৰ দেউৰী বুলি কয়, দেউৰী আছে, যিসকল আমাৰ ধৰ্মীয় পৰম্পৰা ধৰ্মীয় লগত যিসকল জড়িত তেওঁলোকে আগভাগ লয়। আৰু বাকী যিটো পৰিয়াল বা যাৰ হৈ এই কাম ভাগ আগবঢ়ায় তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ইয়াত থাকে। আৰু সৰু ল'ৰা ছোৱালী আহিব পাৰে নাই? সৰু ল'ৰা ছোৱালী মানে কথাটো এনেকুৱা ধৰণৰ, আচলতে সৰু ল'ৰা ছোৱালীৰ বিষয়টো এনেকুৱা, যদি কোনোবা সৰু ল'ৰা ছোৱালী গা অসুখ হৈ আছে, তেওঁ ইয়াত আহি সেৱা কৰি পেলাই ইয়াৰ যি প্ৰসাদ, আচলতে ইয়াতে যিটো কুকুৰা থাকিব, ৰঙা চৰাই, আচলতে ৰঙা চৰাই বুলি কয়, ৰঙা কুকুৰা ভাগি মানে আমাৰ ভকতসকলে বা আমাৰ দেউৰীসকলে সেই ভাগি আপোনাৰ আমাৰ
কেঁচাই খাটি গোঁসানী আই আগত অৰ্পণ কৰে। অৰ্পণ কৰাৰ পিছত সান্দহগুড়ি আৰু আপোনাৰ কুকুৰা মাংসটো তেওঁলোকে মানে বনায়। বনোৱাৰ পিছত সেইটো আপোনাৰ ভোগ হিচাপে আইলৈ মানে আগবঢ়াই দিয়ে। তাৰপিছত তাৰে এটা অংশ ভকতসকলেও মানে গ্ৰহণ কৰে, লগতে যিটো পৰিয়াল বা যাৰ হৈ এই কৰ্মভাগ কৰিছে তেওঁলোকেও ইয়াক গ্ৰহণ কৰে। হয়, ইয়াত আন্ধাৰত যে কৰা নিয়মটো কিয়? মানে কি যে লাইটৰ পোহৰত আমি বহুত অনুষ্ঠান দেখিছোঁ লাইটৰ পোহৰত কৰে, কিন্তু আপোনালোকৰ যিটো জনগোষ্ঠী ধৰি লওক চুতীয়া জনগোষ্ঠীয়ে এই কৰ্মভাগ আন্ধাৰত কিয় কৰে? আচলতে এইটো আমাৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী, অসমৰ প্ৰাচীনতম জনগোষ্ঠী এটা ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীয়ে সেই আদিম সময়ৰ পৰাই কৰি আছে। ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই এই সকাম ভাগি কৰি আহিছে। কালক্ৰমত হয়তো কোনোবা জেগা নাইকিয়া হৈ গৈছে। আচলতে সেই আদিম যে ভূমিপুত্ৰসকলে যিটো পৰম্পৰা কৰিছে, আমি সেই পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে আচলতে এনেধৰণে কৰিছোঁ। আৰু সেই সময়ত কোনো কাৰেণ্টৰ ব্যৱস্থা নাছিলে। সেই সময়ত যিটো প্ৰাকৃতিকভাৱে যিটো পোহৰ আছিলে, যিটো ভূটা আছিলে, তেনেধৰণৰ যিখিনি আছিলে প্ৰাকৃতিকভাৱে, সেই প্ৰাকৃতিকভাৱে যিখিনি আপোনাৰ পোহৰ ব্যৱস্থা হয়, সেই ব্যৱস্থা মতে আচলতে পৰম্পৰা ৰক্ষা কৰি আমি কামখিনি কৰি আছোঁ। ধন্যবাদ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি আচলতে চুতীয়া যুৱ সন্মিলন চাইছা কেন্দ্ৰীয় সমিতিৰ আৰু এখন জিলা সমিতিত, আচলতে আমাৰ 19খন জিলা সমিতি আছে। 19খন জিলা সমিতিয়ে চুতীয়া জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় ৰীতি নীতি তথা যিবোৰ ধৰ্মীয় কাম কাজ আছে, ঐতিহ্যৰ লগত জড়িত যিসমূহ আপোনাৰ আমাৰ ভাৱধাৰা আছে, যিখিনি কাজ আছে, যিখিনি কাম আছে, সেইখিনি ধৰক প্ৰতিখন জিলা সমিতিয়ে কৰি আছে। ইয়াৰ আগতে আপোনাৰ ভিতৰ প্ৰক্ৰিয়া সকাম হৈ গৈছে, তাৰ সমান্তৰালভাৱে গৰখীয়া ভোজ হৈ গৈছে। আজি কিন্তু আমাৰ সমান্তৰালভাৱে জোনাই জিলা সমিতিটো কিন্তু আপোনাৰ সাজৰ সকাম ভাগ ইতিমধ্যে তেওঁলোকে তাত আৰম্ভ কৰিছে। এইবাৰ আপোনালোকৰ আচলতে মানে আমাৰ তিতাবৰ যিটো অঞ্চল, ৰজাবাৰে হওক বা চুতীয়া অধ্যুষিত যিটো এলেকাত এই সকাম ভাগি কৰি আছিলে, এতিয়াও কৰি থাকে, বিভিন্ন গাঁৱত কৰি থাকে, বিভিন্ন এলেকাত কৰি থাকে। কিন্তু আমি আচলতে কিছু ক্ষেত্ৰত এই বিলুপ্ত হোৱা দেখা গৈছে, মানে বিলুপ্ত হোৱা দেখা গৈছে। আমি সেইকাৰণে ভৱিষ্যত প্ৰজন্মক আচলতে আমাৰ এই পৰম্পৰাখিনি দেখাৰ বাবে আচলতে আমি এই যিটো মানে যিটো পৰম্পৰা, এই পৰম্পৰাখিনি আমি ধৰি ৰাখিবৰ বাবে আচলতে আমি পোনপ্ৰথমবাৰৰ বাবে চুতীয়া যুৱ সন্মিলন চাইছা তিতাবৰ জিলা সমিতিয়ে এই মানে কৰ্মভাগী আয়োজন কৰিছোঁ। এয়া গতানুগতিকভাৱে চলি থাকিব প্ৰথম, আৰু অনাগত সময়ত আমি গতানুগতিকভাৱে এই কৰ্মভাগী আমি কৰি যাম। ইয়াত হাবিৰ মাজত লোৱা কিবা কাৰণ আছে নেকি? হাবি আচলতে নহয়, আচলতে ধাৰণাটো হাবিত নাহে। ধাৰণাটো হৈছে যে কোনো এখন পথাৰ হ'ব লাগিব, আপুনি মন কৰিব গোটেই পথাৰ, কোনোবা এটা জান বা নদীৰ কাষত হ'ব লাগিব। সেইটো আচলতে পৰম্পৰা, যিটো ৰীতি নীতি আগৰ পৰা যেনেকৈ চলি আহিছে, যে কোনোবা এখন মুকলি পথাৰ হ'ব লাগিব, পথাৰৰ কাষত এজোপা গছ থাকিব লাগিব, নতুবা যদি গছ নাথাকে তেতিয়া আপোনাৰ এনেকৈ জান বা নদীৰ কাষত মুকলি জেগাত এই কৰ্মভাগী আচলতে কৰা হয়। এয়া আপোনালোকে শুনিবলৈ পালে যে এইফালে দেখিছে গোটেই পথাৰ, এখন ডাঙৰ পথাৰ, এইফালে গোটেই পথাৰ, ইয়াত এখন জান আছে। এই জানৰ কাষত এনেধৰণে যি টিংপাত নোহোৱাকৈ, টিপাল নোহোৱাকৈ যিটো আগৰ যি প্ৰকৃতি, টকৌপাত, এই টকৌপাত কলপাত দি এই যিভাগ ঘৰ বনাইছে, এই ঘৰটোৰ নাম আপুনি কি আছিলে বাৰু? আচলতে এই ঘৰভাগীৰ নামটো নামাকৰণ তেনেধৰণে নাই, কিন্তু ধৰক এনেধৰণে পৰম্পৰাভাগে চলি আহিছে। আমি পৰম্পৰাগতভাৱে কামখিনি কৰি আছোঁ, কোনো ধৰণৰ তেনেকৈ বিশেষ তেনেধৰণৰ নামাকৰণ হোৱা নাই। এয়া দেখিবলৈ পাইছে আপোনালোকে এনেধৰণেই। ইয়াতে আৰু এটা বস্তু মই দেখাওঁ, ইয়াতে এই ঘৰৰ ভাগৰ ভিতৰতে আচলতে যিখন আমাৰ হ'ব, ইয়াতে আমি 3টা উধান কাটি থৈছোঁ। এই উধানতেই আপোনাৰ অকণ আঁতৰি দিবা, আঁতৰি দিয়া, উধানকেইটা আছে। এই উধানতে আপোনাৰ সান্দহগুড়ি আৰু আপোনাৰ কি কয় যিটো আপোনাৰ ৰঙা চৰাই, এই উধানৰ ওপৰতে তেওঁলোকে মানে বস্তুটো আপোনাৰ আগবঢ়াব আইলৈ, আৰু ইয়াৰ ভিতৰতেই গোটেই কৰ্মখিনি হৈ থাকিব। আপোনালোকে দেখিবলৈ পালে যে এনেধৰণেই যি ভূমিপুত্ৰ হেৰাই যোৱা যিবিলাক প্ৰত্যেক জনগোষ্ঠীয়ে বহুত নিয়ম এতিয়া হেৰাই গৈছে, কিন্তু তেওঁলোকে ধৰি ৰাখিব বিচাৰিছে। চুতীয়া জনগোষ্ঠীসকলেও ধৰি ৰাখিব বিচাৰিছে নিজৰ যি অতীজত পালন কৰি আহিছিলে পূৰ্বপুৰুষসকলে, সেইখিনি তেওঁলোকে ধৰি ৰাখিব বিচাৰিছে। এইবাৰ তিতাবৰতো তেওঁলোকে ধৰি ৰাখিব বিচাৰিছে। চুতীয়া যুৱ সন্মিলন যোৰহাট জিলা সমিতি আৰু লগতে তিতাবৰ তিতাবৰ সমজিল্লা সমিতিয়ে এইভাগ সুন্দৰকৈ আয়োজন কৰিছে। আৰু কেনেকুৱা ধৰণে এই পূজাভাগ মানে সকাম ভাগ পাতে, সেই সকাম ভাগ আমি দেখাবলৈ আপোনাক চেষ্টা কৰিম। ইয়াৰ পিছত এই ভিডিঅ'তে আপোনালোকে দেখিবলৈ পাব। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। কি কৈছে? কাৰণে আমাৰ জাতি বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা
আমাৰ বংশ পৰিয়াল সতি সন্ততিসকল সকলোৰে মংগল কামনা কৰি মংগল কামনাৰ্থে চুতীয়া জাতি যুৱ সন্মিলনৰ তৰফৰ পৰা আমি মনোকামনা এটা কৰি ৰাখিছিলোঁ যে আমি ৰঙা চৰাই সকাম ভাগ আমি এনেধৰণে অনুষ্ঠিত কৰিম। আজি আপোনালোক আটাইকে আনি এই অভাজনে আমি সকলো তিতাবৰ জিলাৰ সমিতিৰ সহযোগত আপোনালোকক ওচৰত এই ৰঙা চৰাই সকাম ভাগ আগবঢ়াই থোৱাৰ কাৰণে মই আজি এই মুহূৰ্তত আপোনালোকক উপস্থিত হোৱাৰ কাৰণে দায়িত্ব সকলো নধৰিবৰ কাৰণে আৰু এই সকাম ভাগ যাতে আপোনালোকে সুন্দৰকৈ অনুষ্ঠিত কৰি জনগোষ্ঠীটোৰ ৰাইজৰ কাৰণে সহায় কৰে। হয়, আজি আচলতে আমি আমাৰ জনগোষ্ঠীয় ঐতিহ্য ৰক্ষাৰ কাৰণে আমি ৰঙা চৰাই সকাম ভাগি তথা ইয়াৰ আগতে আমি ক'লা চৰাই সকাম ভাগি অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, কিন্তু কিছু কাৰকৰ কাৰণে আমি সেই ভাগিৰ পৰা আঁতৰি আহি পেলাই আমি ৰঙা চৰাই সকাম ভাগি আয়োজন কৰিব বিচাৰিছোঁ। আচলতে এই ভাগি আয়োজন কৰিবলৈ যাওঁতে এই মহত্বপূৰ্ণ আয়োজন ভাগি সকাম ভাগি আয়োজন কৰি আমাৰ বহুত অপৰাধ হৈছিল। নথৈ যদি আমি অজানিত বহুত অপৰাধ হ'ব পাৰে, দ্ৰব্য অপৰাধৰ পৰা আমাৰ কাৰণে অপৰাধ হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত অপৰাধ হ'ব পাৰে। সেই সৰ্বপৰা অপৰাধখিনি মৰিখনৰ অৰ্থে আমি আই কেঁচাই খাতি চৰণত তথা আপোনালোক প্ৰভু ভগৱন্তৰ ওচৰত ভগৱত বৈষ্ণৱৰ ওচৰত আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ বোলে মই অনাৰ্থকতে ফটো কৰোঁ পৰম্পৰা নিয়ম চলি আহিছে। আমাৰ তিনিজন সভাজনকে নিমন্ত্ৰণ কৰি আনি কৰ্মসূচী আমি কৰ্মভাগ কৰিবলৈ যাতে আমাৰো নথৈ যদি অপৰাধ হ'ব পাৰে। শত সহস্ৰ পৰা নিমন্ত্ৰণ কৰি ৰঙা চৰাই কৰ্মসম্পূৰ্ণ ফলপ্ৰাপ্তি কৰা মহাপ্ৰভুদেৱীয়ে কৃপা আৰু বোলে হেৰি সিহঁতে খেলৰ কৰি জীৱ বস্তুবিলাক তেখেতৰ নথৈ যদি অপৰাধ হ'ব পাৰে, কৰ্মৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি পায় মহাপ্ৰভুদেৱীয়ে কৃপা। কি